জয় হিন্দ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰ্মি সাহাব। বন্ধুসকল, যোৱাকালি এছআই ৰিজাল্ট দিছে। তাত বহুত ল'ৰা ছোৱালী কি কৰিছে, মানে চিলেকশ্যন হোৱা নাই নেক্সট মানে ইণ্টাৰভিউৰ কাৰণে। গতিকে সেইসকল ল'ৰা ছোৱালী কিছুমানে কি কৰিছে, এবিইউবিত পাছ কৰি গৈছে, ভাল নম্বৰ পাইছে। গতিকে টেনশ্যন কৰিবলগীয়া একো নাই, যিহেতুকে সেইটো ৰিটেনত আপোনালোকৰ নাম অহা নাই। গতিকে আছাম পুলিচৰ এবিইউবি যিহেতুকে পৰীক্ষা সোনকালে হ'বই, তাত আপোনালোকৰ মানে ৰিটেনত ভাল নাম্বাৰ কেনেকৈ পাব সেই বিষয়ত মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে যদি মানে এক্সামত ভাল নম্বৰ ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাব। তাৰপিছত এটা কমেণ্ট কৰিব, যদিহে আপোনালোকে মানে ছাকচেছ হ'ব বিচাৰে, তেতিয়াহ'লে শেষলৈকে চাব। গতিকে এই ভিডিঅ'টোৰ মাধ্যমত মই সম্পূৰ্ণৰূপে PDF এটা বনাইছোঁ, মানে কেনেকৈ আপোনালোকে কি কি ৰুলছ ফ'ল' কৰিলে, কেনেকৈ পঢ়িলে আপোনালোকে ভাল নাম্বাৰ পাব, সেই সম্পূৰ্ণৰূপে ভিডিঅ'টোত আপোনালোকক দেখুৱাম। বুজি পাইছে? তে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু PDFটো আপোনালোকে সম্পূৰ্ণৰূপে চাব। মই এইটো বনাইছোঁ, বনাই কেনে মানে আপোনালোকক মানে মুখেদি বকি থাকিলে ধৰকচোন আপোনালোকে বুজি নাপাব। গতিকে বঢ়িয়াকৈ অসমীয়াত মই বুজাই লিখিছোঁ। লেখাৰ পিছত আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কোনটো ছাবজেক্টত কেনেকৈ কিমান টাইম পঢ়িলে আপোনালোকৰ মানে ভাল নাম্বাৰ পাব। আমাৰ ঘৰৰ এজন ফেমিলি মেম্বাৰ্ছ আছে, সি কি কৰে জানে না? কিতাপটো ল'ব, লৈ কেনে পঢ়ি থাকিব বঢ়িয়াকৈ, এনেই আৰু চাই আছে, পঢ়ি আছে। তাৰপিছত পঢ়ি মোবাইলটো থাকিব ইয়াতে। এটা মেছেজ আহিল, মানে কি আৰু মেছেজত চুৰ হৈ গ'ল, পঢ়াটো বাদে দিলে। ঘৰৰ মাতাৰে ভাবি আছে যে পঢ়ি আছে, বহুত মনোযোগ দি পঢ়ি আছে, কিন্তু সি একচুৱেলি মোবাইলতে মানে মেছেজ কৰি আছে, কথা পাতিছে। গতিকে এইবিলাক কৰিব নালাগে। আপোনাৰ এটা মটিভেশ্যন লওক যে মই এইবাৰ এক্সামটো ক্ৰেক কৰিম। বুজি পাইছে? আপুনি নিজকে ধোকা নিদিব। নিজক ধোকা দিলে চেছ। যেতিয়া ৰিজাল্ট দিব তেতিয়া কাণ দিব, তেতিয়া কিন্তু কোনো আপোনাৰ চাপ নিদিব। যোনে পাছ কৰিব তাৰে চাপ দিব। গতিকে PDFটো আপোনালোকে চাই লওক আৰু টেকনিকখিনি আপোনালোকে ফ'ল' কৰক। সেইমতে চিলেবাছ অনুযায়ী মই যিটো দিছোঁ পঢ়িব পাৰে। আপোনালোকক ফ'ৰ্চ কৰা নাই মই, কিন্তু আপোনালোকে পঢ়িলে ছাকচেছ হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই লওক। আৰু এই PDFটো ফ'ল' কৰাৰ পিছত মানে মোৰ আইডিয়াখিনি, মানে যিখিনি বস্তু আপোনালোকক প্ৰভাইড কৰিম এতিয়া, এইখিনি যদি আপোনালোকে ফ'ল' কৰাৰ বিনিময়ত যদি আপোনালোকে ভাল নম্বৰ নাপায়, তেতিয়াহ'লে মই একদম মানে পিছত আহি কমেণ্ট কৰি মোক জনাব। যেতিয়া ভাল নাম্বাৰ নাপায়, পিছত ভিডিঅ'টো থাকিবই, তাত আহি কমেণ্ট কৰি জনাব যে আপোনাৰ টেকনিকটো ফ'ল' কৰি কেনে মই ছাকচেছ হ'ব নোৱাৰিলোঁ। তেতিয়া আপোনালোকে যি শাস্তি দিয়ে দিব, কথা নাই। গতিকে এতিয়া PDFটোৰ মতে ফ'ল' কৰি লওক। আৰু যদি ভিডিঅ'টো শেষলৈকে চাই, তেতিয়াহ'লে এটা স্পেচিয়েল কমেণ্ট কৰি দিব। বুজি পাইছে? তেতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি এই ছিষ্টেমেটিক PDFৰ মতে আপোনালোকে ফ'ল' কৰে, তেতিয়াহ'লে 100% আপোনালোকে ছাকচেছ হ'ব। অসম পুলিচৰ এবিইউবি 2025 মুঠ প্ৰশ্ন থাকিব বন্ধুসকল 100টা, আৰু মুঠ নম্বৰ থাকিব তাৰ 50টা। মানে 100টা কুৱেশ্যনত আপোনালোকৰ 50 নম্বৰ থাকিব, আৰু সময়সীমা থাকিব 2 ঘণ্টা। আৰু বিষয়সমূহ যিহেতুকে আপোনালোকে জানে, তথাপিও এবাৰ ৰিভাইজ কৰি দিছোঁ মই। এলিমেণ্টাৰী এৰিথমেটিক, প্ৰাথমিক গণিতৰ যিমান কুৱেশ্যন আছে এইবিলাক চাব লাগিব। জেনেৰেল ইংলিছৰ সকলোবোৰ চাব লাগিব। লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটি, যুক্তিসংগত যুক্তি, মানসিক ক্ষমতা, এইবোৰ চাব লাগিব। আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল ইকনমি এইবিলাক চাব লাগিব। অসমৰ ইতিহাস, ভূগোল, ৰাজনীতি আৰু অৰ্থনীতি, তাৰ অসমীয়াখিনি কৈ দিছোঁ মই আপোনালোকক। জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, সাধাৰণ সজাগতা, সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক পৰিস্থিতি। এই 5টা বিষয়ত আপোনালোকৰ কুৱেশ্যন আহিব অসম পুলিচত এবিইউবি 2025ত। অৱশ্যে প্ৰিভিয়াছ এক্সামতো আহি থাকে, কিন্তু এই 5টা বিষয়ত আপোনালোকৰ এক্সামত কুৱেশ্যন কাটিব, 100টা কুৱেশ্যন কাটিব এই 5টা বিষয়ৰ পৰা। গতিকে এই 5টা বিষয়ৰ 25টা কুৱেশ্যন থাকিব, 20টা কুৱেশ্যন থাকিব। মানে কুৱেশ্যনটো এতিয়া কিমানটা দিয়ে এইটো পাৰফেক্টলি গম নাপাওঁ, কিন্তু 20টা বা 25টা এনেকৈ মিলামিলিকৈ আপোনালোকৰ কুৱেশ্যন থাকিব। আধা নম্বৰকৈ থাকিব কুৱেশ্যনত। আৰু এই কুৱেশ্যন পেপাৰ যে কাটিব বন্ধুসকল, ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। বুজি পাইছে? এতিয়া মই সম্পূৰ্ণৰূপে আপোনালোকক দেখাই আছোঁ। এইটো PDF বন্ধুসকল মই নিজাকৈ বনাইছোঁ আপোনালোকক বুজাই দিয়াৰ কাৰণে, যিটোকে ভিডিঅ' আকাৰে বনালে আপোনালোকে বুজি নাপাব বা মই কোৱাত অলপ অসুবিধা হ'ব। ক নম্বৰত আছে বিষয়ভিত্তিক বিশদ প্ৰস্তুতি, প্ৰাথমিক গণিত, এলিমেণ্টাৰী এৰিথমেটিক। এলিমেণ্টাৰী এৰিথমেটিকৰ ভিতৰত আপোনালোকৰ থাকিব প্ৰাথমিক গণিতিক। এলিমেণ্টাৰী এৰিথমেটিকৰ ভিতৰত কি বিষয় থাকিব? শতাংশ, অনুপাত, গড়, সময় আৰু কাম, আৰু মৌলিক বীজগণিত আদি বিষয়ত গুৰুত্ব দিব লাগিব।
গণিত আৰু সঠিকতা বৃদ্ধি কৰিবলৈ সমস্যা সমাধানৰ অভ্যাস কৰক মানে কৰিব লাগিব বুজি পাইছে প্ৰাথমিক গণিতৰ এইকেইটা বস্তু চাব লাগিব আৰু সাধাৰণ ইংৰাজী জেনেৰেল ইংলিছৰ কি থাকিব ব্যাকৰণ শব্দ ভাণ্ডাৰ বুজাবুজি আৰু লিখাৰ দক্ষতা উন্নত কৰা ভাষাৰ দক্ষতা বৃদ্ধিৰ বাবে নিয়মীয়াকৈ বাতৰি কাকত আৰু কিতাপ পঢ়িব লাগিব জেনেৰেল ইংলিছৰ বাবে আৰু বন্ধুসকল নেক্সট আছে যুক্তিসংগত যুক্তি মানসিক ক্ষমতা মানে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটি মানে ৰিজনিঙৰ যে থাকিব সেইটো প্ৰহেলিকা শৃংখলা সম্পূৰ্ণ কৰা উপমা আৰু যুক্তিসংগত কৰ্তনত লিপ্ত হওক এই খণ্ডটো আয়ত্ত কৰাৰ বাবে নিয়মীয়াকৈ অনুশীলন মূল চাবিকাঠি বুজি পাইছে মানে ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব ৰিজনিং খ নম্বৰ অসমৰ ইতিহাস ভূগোল ৰাজনীতি অৰ্থনীতি আছাম হিষ্টৰী জিঅ'গ্ৰাফি পলিটি আৰু ইকনমি এইকেইটা চাবলৈ কি চাব লাগিব ৰাজ্যখনৰ প্ৰাকৃতিক মানে ঐতিহাসিক পৰিঘটনা ভৌগোলিক বৈশিষ্ট্য ৰাজনৈতিক গাঁথনি অৰ্থনৈতিক বিকাশৰ বিষয়ে অধ্যয়ন কৰক মানে কৰিব লাগিব সঠিক তথ্যৰ বাবে ৰাজ্যিক বোৰ্ডৰ পাঠ্যপুথি আৰু নিৰ্ভৰযোগ্য অনলাইন সম্পদ ব্যৱহাৰ কৰক মানে কৰিব লাগিব মানে মই যেটোকে এনেকৈ বনাইছোঁ গতিকে আপোনালোকে চাই ল'ব তাৰপিছত সাধাৰণ সজাগতা সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক পৰিস্থিতি মানে জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ এইটোৰ যিহেতুকে কুৱেশ্যন আহিব চাব কি চাব লাগিব আপুনি বাতৰি কাকত পঢ়ি আৰু সুনাম ধন্য নিউজ পৰ্টেল অনুসৰণ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ সৈতে আপডেট হৈ থাকক বুজি পাইছে কি কৈছে কি লিখিছোঁ মানে কৈছোঁ যে বাতৰি কাকত পঢ়িব লাগিব আৰু ভাল মানে যিবিলাক নিউজ পৰ্টেল একদম মানে স্পেচিয়েল হয় সেইবিলাক নিউজ পৰ্টেলত আপোনালোকে নিউজ চাই থাকিব লাগিব আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ সৈতে আপডেট হৈ থাকিব যিবিলাক মানে ক্ৰিকেট কিবাকিবি খেল হৈ থাকে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান সেইবিলাক আপডেট হৈ থাকিব লাগিব উল্লেখযোগ্য অনুষ্ঠান বঁটা ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব বুজি পাইছে মানে যিবিলাক অনুষ্ঠান এইবিলাক জেনেৰেল এৱাৰনেছ যিহেতুকে এইবিলাক সাম্প্ৰতিক পৰিঘটনাৰ প্ৰতি আপোনালোকে গুৰুত্ব দি ৰাখিব লাগিব মানে ৰেগুলাৰলি আপোনালোকে হেৰি কৰিব লাগিব বুজি পাইছে পঢ়িব লাগিব আৰু ফলপ্ৰসূ অধ্যয়ন পৰিকল্পনা এতিয়া অধ্যয়ন কেনেকৈ কৰিব অধ্যয়ন কৰিবলৈ বন্ধুসকল আপোনালোকে এটা সময়সূচী মানে সৃষ্টি কৰিব লাগিব প্ৰতিটো বিষয়ৰ বাবে নিৰ্দিষ্ট সময় স্লট আবণ্টন কৰিব লাগিব সুষম কভাৰেজ নিশ্চিত কৰিব লাগিব বুজি পাইছে সাধনযোগ্য লক্ষ্য নিৰ্ধাৰণ কৰক সাধনযোগ্য লক্ষ্য মানে বুজি পাইছে না অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ দৈনিক আৰু সাপ্তাহিক লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব বুজি পাইছে নিয়মীয়া পুনৰীক্ষণ তাৰ মানে কি তাৰ মানে হৈছে শিক্ষণ আৰু ধৰি ৰখাক শক্তিশালী কৰিবলৈ সময়ে সময়ে বিষয়সমূহ মানে আপোনালোকে যিবিলাক পঢ়ি আছে সেইবিলাক আকৌ ৰিভাইজ কৰিব লাগিব আৰু যিমানে ৰিভাইজ কৰিব সিমানে আপোনালোকৰ মানে মনত থাকিব গুণগত অধ্যয়ন সামগ্ৰী ব্যৱহাৰ কৰা মানক পাঠ্যপুথি প্ৰতিটো বিষয়ৰ বাবে পৰামৰ্শ দিয়া কিতাপসমূহ চাওক পূৰ্বৰ বছৰৰ মানে গৱেষণা পত্ৰ পৰীক্ষাৰ আৰ্হি আৰু সঘনাই সোধা প্ৰশ্নসমূহ বুজিবলৈ অতীতৰ প্ৰশ্ন কাকতসমূহ সমাধান কৰিব লাগিব মানে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ আপোনালোকে সলভ কৰি থাকিব লাগিব অনলাইন সম্পদসমূহ অতিৰিক্ত অনুশীলন আৰু আপডেটৰ বাবে সুনাম ধন্য ৱেবছাইট আৰু অনলাইন প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰিব লাগিব বুজি পাইছে অনলাইনৰ সম্পদসমূহ মানে যিবিলাক মানে কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক ভাল ৱেবছাইটত আপোনালোকে পাই যাব আৰু ইউটিউব চেনেলত চাব পাৰে যেনেকুৱা মোৰ চেনেলতো কিছুমান ভিডিঅ' আপোনালোকে চাব পাৰে আৰু নেক্সট আছে মক টেষ্টৰ সৈতে অনুশীলন কৰিব লাগিব মানে মক টেষ্ট বুজি পাইছে না আজিকালি ছ'চিয়েল মিডিয়াত বা গুগলত বহুত মক টেষ্ট পায় এইবিলাক আপোনালোকে অলাগতিয়াল টাইমত আপোনালোকে প্ৰেক্টিছ কৰি থাকিব লাগিব পৰীক্ষাৰ চৰ্ত অনুসৰণ কৰক পৰীক্ষাৰ স্বভাৱ গঢ়ি তুলিবলৈ সময়মতে মক পৰীক্ষা টেষ্ট কৰিব লাগিব নিজকে কাৰ্যক্ষমতা বিশ্লেষণ কৰা শক্তি আৰু উন্নতিৰ প্ৰয়োজনীয় ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ পৰীক্ষাৰ ফলাফল আলোচনা কৰা বুজি পাইছে এইখিনি হৈছে আপোনালোকৰ মানে এইখিনি দিয়া মতে যদি আপোনালোকে ষ্টাডি কৰে আপোনালোকৰ 100% ৰিজাল্ট ভাল হ'ব আৰু সব মানে সফলতাৰ দিশে আপোনালোকে গতি কৰিব গতিকে বন্ধুসকল আপোনালোকক সম্পূৰ্ণৰূপে বুজাই দিছোঁ এই ভিডিঅ'টোৰ মতে যদি আপোনালোকে ষ্টাডি কৰে তেতিয়াহ'লে আপোনালোকৰ মানে ৰিজাল্ট ভাল হ'ব গতিকে ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ